শিৱসাগৰ জিলাৰ নাজিৰাৰ সোণপুৰাত চাঞ্চল্যকৰ ঘটনা 12 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে একে পৰিয়ালৰ তিনিগৰাকী মহিলা তথা যুৱতী পপি চেতিয়া, দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা নিৰুদ্দেশ হৈ আছে। মোৰ মাইকী মানুহ আৰু খোলালি তাৰপৰা বৌ কালি আপোনাৰ প্ৰায় 2:30মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তোমাৰ মাইকী মানুহৰ নামটো? মোৰ মাইকী মানুহৰ নাম দীপা চেতিয়া। তাই আজি অহা হ'ল 2 মাহমানেই হ'ল হয়। আপোনাৰ বিহু বৌ অগুৰিজান। অৱগত কৰিলা নে গোটেই? হয় কৰিছিলোঁ আজিৰ দিনত। কেইটাৰ পৰা নাইকিয়া হৈছিল? কালি আপোনাৰ 2:30মানৰ পৰা নাইকিয়া হৈছে। তুমি কেতিয়া গম পোৱা ঘটনাটো? মই ঘৰত নাছিলোঁ, মই গধূলিহে গম পাওঁ। কিবা সন্দেহ কৰিছা নেকি? তেনেকৈতো সন্দেহ কৰা নাই একো, গম নাপাওঁ মানে মই একো। এতিয়া আৰক্ষীয়ে কি কৰিছে তোমালোকক? তেওঁলোকক এজাহাৰ এখন দিছিলোঁ, তাৰপৰা তেওঁলোকে ক'লে যে পিছবেলা জনাম বুলি ক'লে, হয় এতিয়ালৈকে জনোৱা নাই মানে তেওঁলোকে। 12 ডিচেম্বৰৰ বিয়লিৰ পৰা নিৰুদ্দেশ হৈ থকাত শিমলুগুৰি আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। প্ৰাঞ্জল চেতিয়াৰ পত্নী পপি চেতিয়া, বোৱাৰীয়েক দীপা চেতিয়া আৰু খুলখালীয়েক গীতা বিশ্বকৰ্মা নিৰুদ্দেশ হৈ থকাত উদ্বিগ্ন হৈ পৰিছে আত্মীয় স্বজন। আপোনাৰ দুপৰীয়া মই ভাত খাব যাওঁতে তাইক ক'লে বেংকলৈ যাম বুলি ক'লে। বেংকলৈ একাউণ্ট খুলিব বেংকলৈ যাম বুলি ক'লে, মই ক'লোঁ যাবলৈ, তাৰপিছত দেখোন বেংকৰ পৰা ঘূৰিয়ে নাহিলে। কোন আছিলে? মাইকী মানুহ হয় মোৰ। নামটো কি? পপি গগৈ। কোন জেগাৰ হয়? সোণপুৰা। কেতিয়া হ'ল? কালি 2:30মান বজাত। কি তাৰিখ আছিলে? কালি আপোনাৰ 12 তাৰিখ। পুলিচত দিয়া হ'ল? পুলিচত দিয়া হ'ল। কি কৈছে আৰক্ষীয়ে এতিয়া? আৰক্ষীয়ে আপোনাৰ চাইছে, যিমান পাৰো সিমান চেষ্টা কৰিছে আৰক্ষীয়ে। কিবা সন্দেহ কৰিছা নেকি? সন্দেহটো একো নাই। আৰু কোনোবা নিৰুদ্দেশ হৈছে নেকি? হৈছে মোৰ ভাই বোৱাৰী আৰু ভাই বোৱাৰী ভনীয়েক। নামকেইটা কি? দীপা আৰু গীতা। আৰু তোমাৰ মানুহগৰাকী? পপি। কিমান বয়স হ'ব? তাইৰ বয়স 24 বছৰ। যোৱা নিশা পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়া, দীপা চেতিয়াৰ স্বামী বিশ্বজিৎ চেতিয়াই নিৰুদ্দিষ্ট কেইগৰাকীক বিচাৰি উপস্থিত হয়গৈ শিৱসাগৰ চহৰৰ বাবুপট্টিত। নিৰুদ্দিষ্ট পপি চেতিয়াৰ মোবাইলৰ লাষ্ট লোকেশ্যন শিৱসাগৰ বাবুপট্টিত ধৰা পৰাৰ সূত্ৰেই পৰিয়ালবৰ্গ উপস্থিত হৈ নিৰুদ্দিষ্ট তিনিগৰাকীক বিচাৰি চলাত কৰে যদিও লাভ নকৰে কোনো সংসূত্ৰ। নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট লাইভ অসম। ঘটনাটো মানে মইতো ইভাগে এতিয়া বিশেষ জানো। মই তাৰমানে ধৰক আৰু মই টাউনত আছোঁ, টাউনত থাকোঁতে তেনেকুৱাতে তাৰমানে মোৰ মাইকী মানুহে মোক ফোন কৰিলে, বোলে এনেকুৱা কথা হ'ল, বোলে এনেকৈ বোলে বেটি বোলে ঘৰত নাই ক'লৈ গ'ল বোলে নাজানো, বোলে ৰাতি বোলে মোক কেনেকৈ কৈছে বোলে আমাৰ বিয়নীয়ে ফোন কৰিছে, এনে বোলে পপি বোলে তালৈ গৈছিলে নেকি ক'লে। মই বোলো আমাৰ ইয়ালৈ নাই আহা। মাইকী মানুহে ক'লে বোলে তালৈ নাই যোৱা, কেলৈ আহিব, আমি তাইক অকণমান যদি ৰাখিবলৈ তই মাইকী মানুহে ক'লে যে মই তাইক অকণমান দিন ননাকে মই তাইক ৰাখিব নোৱাৰোঁ কেতিয়াও, কেলৈ ৰাখিম। তাৰপৰা তেনেকুৱাতে মোৰ বিয়জনে মোক ফোন কৰিলে, বোলে বিয়বি এনেকুৱা কথা বোলে ঘটনা। মই বোলো এই জাষ্ট মই শুনিছোঁ পাই, কি হৈছে একো এতিয়ালৈকে গম পোৱা নাই। তাৰপৰা তেনেকুৱাতে ধৰক আৰু ফোনাফোনি হৈ আছে আৰু ফোনাফোনি যে ৰাতি বিষয় নিলোঁ যে ক'ত বিচাৰি যাম। তাৰপৰা তেনেকুৱাতে ধৰক আকৌ আজি ৰাতিপুৱা গ'লোঁ গৈ পেলাই তাৰপৰা ক'লোঁ বোলো থানাত গৈ পেলাই এজাহাৰখন দিওঁগৈ। থানাত এজাহাৰখন দিয়া হ'ল আৰু এজাহাৰ দিয়া হ'ল যদিও থানাত তাৰমানে এজাহাৰখন তাৰমানে তেওঁলোকে তাত নি পেলাই থৈ দিছে। তেতিয়ালৈকে বৰ্তমান একো হেৰি কৰাই নাই। তাৰপৰা আকৌ মই এতিয়া 4টামান বজাত মই গ'লোঁ আকৌ গ'লোঁ চাওঁ বোলো কিবাকিবি খবৰটো পাইছে নি। তাৰপৰা এজনে ক'লে বোলে হেৰি নহয় আপোনালোকে বোলে কোনো বিৱৰণ দিয়ে নে কিবা দিয়ে নে। আকৌ বিৱৰণো দিলোঁ। বিৱৰণ দিয়াৰ পাছতো তেওঁলোকে কয় যে হ'ব ঠিক আছে আমি ফোন কৰিম, কিবা দৰকাৰ হ'লে আপোনালোকে খালি আহিব লাগিব। আপোনাৰ পুত্ৰীৰ নামটো? পপি গগৈ। ৰিপৰ্টাৰ লাইভ অসম।